আমি বানপানীৰ বিষয়ত আমি আলোচনা কৰিছোঁ আৰু বিশেষকৈ যিটো বোকাখাতত হৈ গ'ল বানপানী সেই বিষয়েও আলোচনা হৈছোঁ আৰু এতিয়া গোলাঘাট সমষ্টিত যিটো নিপকোৰ পানী খুলি দিয়াৰ ফলত হৈছে সেই বিষয়টো আলোচনা কৰিছোঁ। এই বিষয়টো আমাৰ মাজতে আলোচনা নহয়, এই দুইটা বিষয় ইয়াৰ পৰাই ভিচি যোগে মাননীয় মুখ্যমন্ত্ৰীৰ লগতো এতিয়া এইটো বিষয় বিতংভাৱে আলোচনা কৰা হৈছে আৰু সেইমতে মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো নিৰ্দেশ দিছে বোকাখাতৰ বানপানীৰ ক্ষেত্ৰত যিখিনিক আমি সাহায্য দিব লাগিব তেখেতসকলক যাতে আমি অহা 18 তাৰিখৰ ভিতৰত লিষ্টখন আমি ফাইনেল কৰি দিওঁ আৰু আগষ্ট মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ সাহায্য দিয়াৰ কাৰণে খৰতকীয়া ব্যৱস্থা ল'ব আৰু সেইমতে জিলা উপায়ুক্তক তালিকাত যদি কিবা বিসংগতি আছে সেইখিনি সংশোধন কৰি অতি সোনকালে দিয়াৰ কথা কৈছে। আৰু বাকী ক্ষেত্ৰত আমাৰ মাননীয় অজন্তা বাইদেউকো কৈছে যে তেখেতৰ যিখিনি এতিয়া নিপকোৰ পানী কথা ওলাইছে সেইখিনি কথাৰ ক্ষেত্ৰত বাইদেউক গোটেইখিনি এছেছমেণ্টৰ কথা কৈছে, ডিচিক কৈছে যাতে এইখিনিৰ ৰিপৰ্টটো অতি সোনকালে পঠাই দিয়ে আৰু ইয়াৰ কাৰণে আমি যিটো আপলোড কৰা পৰ্টেল সেইটো আৰু অধিক দিনৰ বাবে মুকলি কৰি দিব আৰু আজিৰ পৰা মুকলি কৰি দিছে। ইতিমধ্যে বন্ধ হৈ আছিল, আজিৰ পৰা মুকলি কৰি দিছে। গতিকে বানপানীৰ ক্ষেত্ৰত আৰু জিলাখনৰ অন্যান্য উন্নয়নৰ দিশত আমি বিভিন্ন বিভাগৰ লগত ভালেখিনি আমি পৰ্যালোচনা কৰিছোঁ। নাই, উদ্ধাৰৰ কাৰণে প্ৰয়োজন হ'লে মানে SDRF, NDRF তেওঁলোকক আমি খবৰ দিছোঁ, সতৰ্ক কৰিছোঁ আৰু উদ্ধাৰ কাৰ্যত তেওঁলোক থাকিব আৰু তাৰ উপৰিও আমি ৰিলিফ কেম্প বা যিখিনি যাৱতীয় মানে ব্যৱস্থা লাগে আটাইখিনি কৰাৰ কাৰণে জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলাইছে।